নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে পুনৰ এবাৰ স্বাগতম জনালোঁ আৰু এইফালে দেখিছেনে আজি ৰ'দটো পুৰা চোকাকৈ ওলাইছে ঘৰৰ কাম কৰি আছিলোঁ কামৰ মাজতে বোলো ভিডিঅ' এটা ষ্টাৰ্ট কৰোঁ ৰুমটো চাফা কৰিলোঁ মকৰা জাল এৰুৱাবলগীয়া আছে আৰু গডেছৰ কাপোৰবিলাক অকণমান ঠিক ঠাক কৰিলোঁ আৰু কাপোৰ মানে মোৰ বেছিভাগ জোৰ কাপোৰ বৌহঁতৰ ঘৰতে আছে বৰবামৰ বৌহঁতৰ ঘৰত বানপানী হওঁতে নিয়া এতিয়া অনাই নাই আৰু সদায়তো থৈ দিলে নহ'ব আজি ভাবিছোঁ পাছবেলালৈ কাপোৰবোৰ লৈ আনিম চ' আজি দিনটোত কি কৰোঁ আপোনালোকক দেখুৱাই যাম মায়ে ভাত দাইল বনালে মই ইটো সিটো কৰি আছোঁ ঘৰৰ কাম চ' ভিডিঅ'টো চাই যাব শেষৰলৈকে চোফাৰৰ কুচনবিলাক ৰ'দত দি লওঁগৈ আৰু কভাৰবিলাকো আকৌ ধুব লাগিব আজি নুধুঁ কাইলৈ মানে ধুম এইবোৰ চাওকচোন চানে মানে যিটি সুমিয়াই থৈ দিব পাকেট চোফাৰৰ কভাৰবোৰ ভাবিছিলোঁ আজি নুধুঁ কিন্তু ধুই পেলাওঁগৈ চাপত এতিয়া অকণমান দেৰি জিকাই থৈ দিওঁ আৰু এইবিলাক কুচন চানে খেলি ইমান লেতেৰা কৰিলে মানে এইবিলাকো ধুব লাগিব আজি নুধুঁ এইবিলাক কিন্তু চোফাৰৰ কভাৰবিলাক ধুই দিওঁগৈ ঘৰৰ কাম কৰিবলগীয়া বহুত আছে কিন্তু কোনফালৰ পৰা আৰম্ভ কৰোঁ ভাবিয়ে পোৱা নাই এইফালে ৱালখন মন কৰিছেনে এইফালে চাওকচোন ইমান বেছি মানে লেতেৰা হৈ গ'ল মানে ইমানলৈকে পানী হৈছিলে আৰু বানপানী হোৱাৰ পাছত ইমান লেতেৰা হৈ গ'ল আপোনালোকে দেখিয়ে গম পাইছে এইবিলাক পাছত পুটিন মাৰিব লাগিব আচলতে বানপানী হোৱাৰ পাছত কাম কৰিবলৈ এলাহ লগা নিচিনা হৈছে কিন্তু নকৰিলেতো নহয় আৰু এইফালে তুলি ইয়াতে এখন দুখন তিনিখন চাৰি পাঁচখনমান তুলি আছে আৰু গাৰু অকল এটা এইটো জানো কেনেকৈ থাকি গ'ল মই চব গাৰু পেলাই দিছিলোঁ আৰু এইবিলাক মানে ডাঙৰ তুলিবিলাক পেলাবলৈ বেয়া লাগিলে সৰু তুলি মই দুখন তিনিখন পেলাই দিলোঁ আৰু এইবিলাক থৈ দিলোঁ মানে ধুলোগৈ বৰবামৰ বৌহঁতৰ ঘৰত গোটেই তুলিকেইখন ধুলোগৈ আৰু ধুই মেলি শুকাই মেলি তাতে থৈ দিয়া আছিলে মানুহজনে বিশ্বকৰ্মা পূজা দিনাখন লৈ আনিলে আৰু এতিয়াতো এনেকৈ থৈ দিলে নহ'ব ঘৰটো মানে ৰুমটো ইমান বেছি লেতেৰা লাগিছে সেইটো কাৰণে ভাবিলোঁ ইয়াৰে কপাবিলাক উলিয়াই মেলি ৰ'দত দিওঁ আজি ৰ'দটো বহুত বেছি চোকাকৈ ওলাইছে আৰু চান হৈ থাকোঁতে পটাপট কৰি লওঁ আপোনালোকে ভিডিঅ'টো চাই থাকিব ভাবিছিলোঁ তুলিখন এনেই ওপৰতে কাটি দিলে চব কপাখিনি ওলাই আহিব কিন্তু নহয় এয়া দেখিছেনে সৰুকৈ যে চিলাই থৈ দিয়া আছে গোটেই চিলাইবোৰ মানে খুলিব লাগিব তেতিয়াহে কপাখিনি ধুনীয়াকৈ ওলাব এভৰিৱান এতিয়া 11টা বাজিব হ'ল আৰু এখন তুলি কপাখিনি উলিয়াই মেলি ৰ'দত দিলোঁ আৰু এখন তুলি মই এতিয়া উলিয়ালোঁ আৰু গোটেইকেইখন তুলি আজি নোৱাৰিম বহুত টাইম লাগে সূতা মানে এডালকৈ কাটিব লাগে যে এইখিনি এতিয়া উলিয়ালোঁ ভাত খোৱা নাই ভোকে লাগিলে ভাত খাই লওঁগৈ এতিয়া পাকঘৰলৈ আহিলোঁ মায়ে ৰাতিপুৱাতে ভাত দাইল ঔটেঙা মাছ বনালে ঔটেঙা মাছ খাবলৈ মন যোৱা নাই আৰু চানকো মায়ে ভাত খুৱাই দিলে গা ধুবলৈ লাগে তাক নামিব লৈছে আৰু মই এতিয়া আলু ফ্ৰাই কৰিলোঁ ঐ আমনি নকৰে চ' এতিয়ালৈ আহিছোঁ বাই A few moments later এতিয়া 11:30 বাজিলে ৰাতিপুৱাৰে পৰা একো খোৱা নাছিলোঁ অকল চাহ খোৱা আৰু ভাত খাবলৈ লৈছোঁ এইফালে দাইল মই ঔটেঙা মাছ লোৱা নাই আৰু এইফালে অকণমান বগৰী আচাৰ এয়া আলু ফ্ৰাই কৰি ল'লোঁ এয়া পাপৰ এখন ফ্ৰাই কৰি ল'লোঁ এতিয়া ভাত খাই লওঁ ধুনীয়াকৈ ভাত পানী খাই বাচন ধুই আজৰি হ'লোঁ আৰু এয়া পাতিখন ধুই দিওঁগৈ মানে পৰহি দিনা চানক হাগিছ পিন্ধোৱা নাছিলোঁ যে চানে প্ৰস্ৰাৱ কৰি দিলে আৰু মেট্ৰেছখনো তিতি লাগে মেট্ৰেছখনো ৰ'দত দিব লাগিব এইখিনি তিতি আছিলে এতিয়া শুকালে বাৰু ৰ'দত দি ল'ব চান ব'লা গাগা কৰিম ব'লা চান এইয়া চাওকচোন আমাৰ কেৰাহীখনৰ অৱস্থা আপোনালোকে দেখি গম পাইছে কেনেকুৱা যে হৈ আছে নহয় আচলতে এই কেৰাহীখন বহুত বেছি পাতল হয় পটককৈ জ্বলিয়ে যায় মানে আৰু এইয়া চাওক এতিয়া ধুনীয়াকৈ অকণমান হ'লেও চাফা হ'ল চিজ কাগজে চাফা কৰিলোঁ এভৰিৱান কাম চাম কৰি আজৰি হৈ গা পা ধুই এতিয়া আকৌ পাছফালে আহিলোঁ এইফালে চেণ্ডেল ধুইছিলোঁ কালিয়ে ভালকৈ মানে শুকোৱা নাছিলে এইফালে চানৰ চেণ্ডেলযোৰ আৰু এইফালে আচাৰো আজি ৰ'দত দিছিলোঁ এইকেইযোৰ ভিতৰলৈ লৈ যাওঁ আৰু এইফালে বাৰ্ণাৰৰ বস্তু ধুইছিলোঁ পাতি নিয়াই নাই এতিয়া 2:30মান বাজি গ'ল কাম কৰোঁতে একদম কেনেকৈনো সময়টো পাৰ হ'ল গমেই নাপালোঁ আৰু এইফালে দেখিছেনে গেছৰ বাৰ্ণাৰটো মানে চাফা কৰি ল'লোঁ মানে
এইবোৰ দেখিছেনে কলা কলা এনেকুৱা মানে একদম ডাঠ একদম গোটেইটো মানে ডাঠ হৈ গৈছিলে বহুত দিন চাফা কৰা হোৱা নাছিলে যিহেতু এতিয়া চাফা কৰিলোঁ মায়ে কটেই থৈ দিছে গৰম এতিয়া আচাৰকেইটা লৈ যাওঁ আচলতে চবে নিজৰ ঘৰখনত কাম কৰে নিজৰ ঘৰখন সকলোৱে ধুনীয়াকৈ থ'ব বিচাৰে ময়ো মানে যি কৰোঁ আপোনালোকক ভিডিঅ'ৰ জৰিয়তে দেখুৱাওঁ ইয়াতে কোনো বেয়া কমেণ্ট নকৰিব আচলতে কি হয় মোৰ ভিডিঅ' কৰিলে মানে বেছিয়ে ঘৰখন চাফা কৰোঁ আচলতে ভিডিঅ'ত মানে ভাল দেখিব লাগিব ন হেল্ল' এভৰিৱান কাম চাম কৰি আজৰি হ'লোঁ কামনো কিনো কৰি থাকিলে ওলাই থাকিব নহয় জানো আৰু এতিয়া একো নকৰোঁ আৰু অকণমান ৰেষ্ট লওঁ তাৰপাছতে দেখুৱাই থাকিম কি পাৰোঁ আৰু আজি ৰেচিপি এটা বনাম বুলি ভাবিছোঁ যদি বনাওঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰিমেই চ' ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব চান শুই আছে উঠাই নাই এতিয়ালৈকে এতিয়া গধূলি চাহ খাব লৈছোঁ ৰিংপাপৰ লগত আৰু চাহ মই প্ৰায় বাতিতে খাওঁ গুড ইভিনিং আৰু আমাক চানক চাওক ইমান উৎপাত নহয় এনেকৈ চকীখনত নিজে উঠি লৈছে তাৰপাছত এই টেবুলত উঠিব বিচাৰে চান এইফালে চোৱা টকল মামা তুমি হাই কৈ দিয়াচোন হাই উম্মা কৈ দিয়া কি খাইছা তুমি চৰি কৈ দিয়াচোন টকল মামাক চৰি কৈ দিয়া খং কৈ দিয়া খং হ'লে একদম ফাৰ্ষ্টতে খং কৰিব হয় নাই চৰি হ'লে নোকোৱা চৰি কোৱা চৰি বেয়া লা চানে কি খাইছা ললিপপ খাইছা নাচিছা নাচনী চান নাচনী চৰি কৈ দিয়া টকল মামা চৰি কৈ দিয়া খং কৈ দিয়া খং হ'লে কৰিব চৰি যে নোকোৱা তুমি দুষ্ট কৈ দিব চান দুষ্ট কৈ দিব বাই বাই দি দিয়া বাই কৈ দিয়া বাই দিয়া বাই এতিয়া জ্বলা চনা খাবলৈ লৈছোঁ মা আৰু মই ইফালে মানুহজনে আনিছিলে ওচৰৰ দোকান এখনৰ পৰা খানাখিনি ইমান জ্বলা আছিলে সেইটো কাৰণে আপেল এডোখৰ খাই দিছোঁ মানুহজনে মানে বহুত জ্বলা খায় আৰু চানক দেখাম চাব দেই কতে শুই আছে এইটো আমাৰ চান মাটিয়ে বালিয়ে শুই থাকে হয় নাই আৰু চাওকচোন কুচনবিলাক চব তলত পেলাই লয় সেইটো কাৰণে এতিয়া ধোৱাও নাই আকৌ ধুলে একেটাই হ'ব হাই দি দিয়া চান হাই দিয়া হাই আমাৰ চানে এতিয়া ভাত খাব হয় নাই আৰু আইতাই আলু ফ্ৰাই কৰি দিলেও পানী খাবা পৰিব গৰম আৰু ইমান ডাঙৰ মাছ এডোখৰ ফ্ৰাই কৰি দিছে চানেনো ক'ত খাব পাৰিব মাম খাবা আলু ফ্ৰাই মই গৰম